মধ্য কাম্পিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সহযোগত মঞ্জুলা দত্ত সৌৰণী গোলজ্যোতি নিয়াক বোৰকৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন আৰু বঁটা বিতৰণী অনুষ্ঠান। উক্ত অনুষ্ঠানত গুৱাহাটীৰ বাঘৰপুৰী নিবাসী সমাজ বন্ধু সমাজৰত্ন সাজন ভূঞাক কৰ্মপ্ৰাণ বঁটা প্ৰদান কৰে। মঞ্জুলা দত্ত সৌৰণী গোলজ্যোতি নিয়াকে মঞ্জুলা দত্ত সৌৰণী আৰু গোলজ্যোতি নিয়াক এই দুটাৰ সহযোগত বিশেষকৈ আজি বুৰ্খা এই যিটো হাই ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হৈছে, ইয়াত মোক সন্মানীয় ব্যক্তি হিচাপে মোক নিমন্ত্ৰণ কৰিছে। মই নিমন্ত্ৰণ পাই মই তেওঁলোকক যথেষ্ট আনন্দিত হৈছোঁ আৰু উপস্থিত হৈছোঁ। লগতে আপোনালোকৰ আগতে আজি মুখামুখি হৈছোঁ, এইকাৰণে হৈছোঁ ঠাইখিনি বুৰ্খা আৰু যিখন নেশৰ উদ্যোগত মোক বঁটা দিলে, বঁটাটো কৰ্মপ্ৰাণ বঁটা। গতিকে কৰ্মপ্ৰাণ বঁটাক মই তেওঁলোকক যথেষ্ট মই সন্মান সহকাৰে, শ্ৰদ্ধা সহকাৰে, ভক্তি সহকাৰে মই সুঁৱৰিছোঁ। আশা ৰাখিছোঁ যে তেওঁলোকে যিখিনি মোক সন্মান দিলে মই চিৰকৃতজ্ঞ। আৰু তাৰ লগতে এই অঞ্চলবাসীৰ আগত তেওঁলোকে মোক যিখিনি প্ৰদান কৰিলে, সন্মান দিলে, তাৰ কাৰণে মোৰ লগত আজি উপস্থিত অভিনেত্ৰী কবিতা দ্বাৰা উপস্থিত আছে, মোৰ লগত আছে হেমলতা, তেওঁলোকেও সন্মানিত হৈছে। আৰু লগতে তেওঁলোকে মোক সংগ দিছে। লগতে আমাৰ লেখিকা, স্পেচিয়েল লেখিকা বা সাংবাদিক পাৰিজাত সন্দিকৈ, তেখেতেও মোৰ লগত সংগ দিছে আৰু তেখেতেও সন্মানিত হৈছে এইখন অনুষ্ঠানত। গতিকে এইখন অনুষ্ঠানত মদন দত্ত এজন ব্যক্তি, তেখেতে শিক্ষক, এইখন স্কুলৰে শিক্ষক, এইখন স্কুলৰে শিক্ষক আছিল। তেখেতৰ মানে পত্নী বিয়োগ হৈছিল তেখেতৰ 2007 চনৰ 16 জুলাই, কিন্তু তেখেতৰ ল'ৰা জন্ম হৈছিল 14 জুলাই। গতিকে তেখেতে বিবাহিত 1992 তেখেতে বিয়া আবদ্ধ হৈছিল আৰু তেখেতৰ 2007 চনত পত্নীক হেৰুৱালে। গতিকে কিমান এটা মৰ্মদায়ক আৰু বেদনাদায়ক, কিমান এটা মানে দুখ লগা কাহিনী। আৰু তেওঁ কি কৰিছে, সেইদিনাৰ পৰা সমাজৰ প্ৰতি কাম কৰি সমাজৰ জনহিতকে আজি এই অঞ্চলত মই কেইদিনমান আগত উপস্থিত হৈছিলোঁ দানাং বিষ্ণু পূজাত। গতিকে তেখেতে মোক বিষ্ণু পূজাত দেখা পাইছিল, তেখেতে মই লগ পাইছিলোঁ। তাতেও তেখেতে বহুত অৱদান আছে সেই বিষ্ণু পূজাৰ লগত জড়িত। তেওঁ ল'ৰাৰ নামতে বিষ্ণু পূজাৰ এটা মঞ্চ আছে। গতিকে মই তেওঁলোকৰ আগত মই চিৰকৃতজ্ঞ। পুৰে জীৱন মোৰ মনত থাকিব। আৰু আপোনালোকে নিউজ চেনেল যোগে আপোনালোক অসমবাসীক প্ৰচাৰ কৰি দিয়ক, মধ্য কাম্পিত হাই ছেকেণ্ডেৰী স্কুলত, বুৰ্খা হাই ছেকেণ্ডেৰী স্কুলত যিখন অনুষ্ঠান আজি হৈছে, এইটো অনুষ্ঠানে বৃহত্তৰ অঞ্চলৰ কাৰণেই নহয়, বৃহত্তৰ অসমৰ কাৰণেই গৌৰৱ। এটা শৈক্ষিক পৰিৱেশে আজি মিটিঙৰ শব্দ পাইছে, মাইকৰ শব্দ পাইছে। শৈক্ষিক পৰিৱেশ আমি প্ৰথমবাৰ দেখা পাইছোঁ যে এটা শৈক্ষিক পৰিৱেশত যে এটা মানুহক ইমানকেইটা ব্যক্তি, ল'ৰা ছোৱালীক সন্মান দিছে, বঁটা দিছে, শিক্ষকক দিছে, ছাত্ৰক দিছে, সাংবাদিকক দিছে, লগতে অভিনেতা, লগতে আৰু অন্য ব্যক্তি, কৃষককো দিছে। গতিকে মই নিজকে আপ্লুত হৈছোঁ আৰু মই সমাজৰ সকলো ৰাইজক জনাব আগ্ৰহ হৈছোঁ যে আপোনালোকে এনেকুৱা এটা অনুষ্ঠান কৰক, মদন দত্তৰ নিচিনা আদৰ্শৱান হওক, মদন দত্তৰ নিচিনা এটা নিয়াক বনাওক, তেখেতৰ ল'ৰাৰ নামত, তেখেতৰ ছোৱালী, তেখেতৰ মিছেছৰ পত্নীৰ নামত যিখিনি কৰিছে। গতিকে এইটো এটা আদৰণীয় আৰু উল্লেখযোগ্য আৰু এটা স্মৰণীয়, আৰু এই অনুদান অনুপ্ৰেৰণা যাতে তেওঁলোকে যুগ ধৰি এইটো জীয়াই ৰাখিব পাৰে, তাৰ কাৰণে মই সমাজ বন্ধু সাজন ভূঞা, পাঞ্জাবাৰী, গুৱাহাটী, মই তাৰ পৰা আহিছোঁ। গতিকে মই সমাজবাসীলৈ আৰু অসমবাসীলৈ মই সশস্ত্ৰ প্ৰণাম, শ্ৰদ্ধা থাকিব যে এনেকুৱা এটা অনুষ্ঠান যাতে সকলোতে পাতে, সকলোতে হয়, তাৰ কাৰণে মই নিজকে অনুৰোধ কৰিছোঁ আৰু মই নিজকে এই অনুষ্ঠানৰ লগতে গৌৰৱান্বিত কৰিছোঁ। 2011 চনত আজি যিটো মঞ্জুলা দত্ত সৌৰণী গোলজ্যোতি নিয়াক আছে, সেই নিয়াকটো 2011 চনত স্থাপন কৰা হৈছিল। 2007 চনত পত্নী ঢুকাইছিল এনকেফেলাইটিছ ৰোগত। তাৰপিছত তেওঁৰ স্মৃতিত এইটো স্থাপন কৰা হৈছিল আৰু তেতিয়াৰে পৰা আমি এই বৃহত্তৰ অঞ্চলত, বিভিন্ন ঠাইত, গাঁৱত, অঞ্চলত মানে অনুষ্ঠানসমূহত গছপুলিখিনি ৰোপণ কৰি আৰু আমি তাৰ মেৰামতি কৰোঁ। আমি এতিয়াও সুন্দৰকৈ বাচি দিছে আৰু প্ৰতি বছৰে 5 জুন আৰু আজিৰ তাৰিখত আমি গছপুলি ৰোপণ কৰি 1 নম্বৰ
দ্বিতীয়তে আমি এই অঞ্চলত যিবিলাক দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক পাৰিমাণে আৰ্থিক কিতাপ পত্ৰ তেনেকৈ সহায় কৰোঁ, ফৰ্ম ফিল আপৰ পইচা দিওঁ আৰু যিবিলাক আক্ৰান্ত ৰোগী আছে তেওঁলোকক আমি সহায় কৰোঁ। আৰু এই অঞ্চলত যিসকল কিমান ছাত্ৰ ছাত্ৰী আছে দক্ষতা প্ৰদৰ্শন কৰা তেওঁলোকক আমি সম্বোধনা জ্ঞাপন কৰোঁ, আজিও কৰা হৈছে। তদুপৰি সমাজত অৱহেলিত হৈ থকা কিছুমান সামাজিক কৰ্ম যাৰ আমি যাৰ ফলটো পাওঁ কিন্তু তেওঁলোকক আমি স্বীকৃতি নিদিওঁ, তেনেকুৱা লোকসকলক আমি খেতিয়কৰ পৰা আৰম্ভ কৰি গাড়ী চালক, ৰিক্সা চালক, নিৰৱ ঠাইকে আমি কি কৰোঁ তাৰে আৰু এখন নাগৰিকতা আছে দেখা পাইছে আপোনালোকে সুন্দৰ পৰিৱেশত এইবাৰ ছাত্ৰ ছাত্ৰী বঁটা, উদগনি বঁটা, তাৰপিছত স্কুলকেইখনে যিখনে 100% পাছ কৰিছে স্কুলবিলাকো দিয়া গৈছে। তাৰপিছতে আকৌ খেতিয়ক, মিস্ত্ৰী, নাপিত আৰু গণনা এনেকৈ প্ৰায় 7জনক কৰিছোঁ আমি। তাৰপিছত বিশিষ্ট শিল্পী, সৰু সৰু শিল্পী আছে তাৰপিছত কৰ্মপ্ৰেৰণা এনেকৈ 27টা বঁটা আছে এইবাৰ প্ৰদান কৰিছোঁ। এইটো বছৰ আমাৰ 16 বছৰ এতিয়া আমাৰ 16 বছৰ। Thank you.